সকলোকে নমস্কাৰ জনাইছো। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সামান্য আমি উন্নতি দেখা পাইছো। আজি পাছিঘাট, ডিব্ৰুগড়, নিমাতী আৰু গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈ আহিছে আৰু ই যথেষ্ট ৰাইজক সকাহ দিব পাৰিব বুলি মই আশা কৰিছো। অৱশ্যে ধুবুৰী আৰু গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে। তথাপিতো আমি সাধাৰণতে চাওঁ যে ব্ৰহ্মপুত্ৰৰ পানী ৰাইজিং ট্ৰেণ্ডত আছে নে ফলিং ট্ৰেণ্ডত আছে। আৰু আজি আমি দেখা পাইছো যে গোটেই দিনটো ব্ৰহ্মপুত্ৰৰ পানী ফলিং ট্ৰেণ্ডত আছে আৰু সেইকাৰণে আশা কৰিব পাৰোঁ যে অহাকালি নিশ্চয় পৰিস্থিতি আৰু অধিক উন্নতি হ'ব। বুঢ়ীদিহিঙৰ পানী এতিয়াও বিপদসীমাৰ ওপৰত আছে, কিন্তু তাতো আজি ৰাতিপুৱাৰ পৰা পানী কমি থকা আমি দেখা পাইছোঁ আৰু সেইকাৰণে আশা কৰিব পাৰোঁ যাতে যেন অহাকালিলৈ পৰিৱেশটো আৰু ভাল হ'ব। সাহায্য আৰু পুনৰ অভিযানৰ যিমানখিনি কাম আমি কৰিব লাগে আমি কৰি আছোঁ আৰু চেষ্টা কৰিছোঁ যাতে বানপানীৰ পিছত ৰোগৰ প্ৰাদুৰ্ভাৱ নহয়। সেইকাৰণে স্বাস্থ্য বিভাগক বিশেষভাৱে নিজৰ দায়িত্ব পালন কৰিবৰ বাবেও মই বাৰে বাৰে তেখেতসকলক কৈছোঁ আৰু মই আশা কৰোঁ যে সকলোৱে নিজৰ দায়িত্ব পালন কৰিব। মানুহৰ লগে লগে এইবাৰ বানপানীত কাজিৰঙাৰো যথেষ্ট বন্যপ্ৰাণীৰো যথেষ্ট ক্ষতি হৈছে। মই আপোনালোকক জনাব খোজোঁ যে কাজিৰঙাত পানীত ডুবি এতিয়ালৈকে ৯৪টা হক ডিয়েৰৰ মৃত্যু হৈছে আৰু ৬টা গড়ৰো পানীত ডুবি মৃত্যু হৈছে। ৰেস্কিউ চেণ্টাৰত প্ৰায় ২৮টা হক ডিয়েৰ, এটা গড় আৰু এটা হাতী বৰ্তমান চিকিৎসাধীন হৈ আছে। বানপানী হ'লে মানুহৰ লগে লগে বন্য জীৱ জন্তুৰো ক্ষতি হয় আৰু প্ৰত্যেকবাৰে কাজিৰঙাত সেই ক্ষতি আমি দেখা পাওঁ। অৱশ্যে ৰেস্কিউ চেণ্টাৰ হোৱা বাবে বা আমাৰ খুব প্ৰম্প্ট ৰেছপন্স হোৱা বাবে আমি বহুত বন্য জীৱ জন্তুৰ জীৱন ৰক্ষাও কৰিব পাৰোঁ, কিন্তু তথাপিতো প্ৰতিটো মৃত্যুৱেই দুখৰ আৰু ই আমাৰ বাবে একোটা শোকৰ বাতৰি। আজিৰ দিনটোত আৰু এটা দুখ লগা ঘটনা, যোৱা পৰহিৰ পৰাই আপোনালোকে জানে যে হৰলাল চৰকাৰ বুলি গুৱাহাটীৰ এগৰাকী বাসিন্দা যোৱা পৰহি দিনাখন ৰাতি স্কুটাৰ লৈ যাওঁতে জ্যোতিনগৰৰ কাষত সামান্য দুৰ্ঘটনাত পতিত হয়। তেওঁৰ সন্তান অবিনাশ এটা উন্মুক্ত নলাত পৰি যায় আৰু যোৱা কালিৰ পৰা দেউতাক মাকে খুব আপোনালোকে টিভিত দেখিছে কিমান মনত বেদনা আৰু কষ্ট লৈ নিজৰ সন্তানটিক বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰি আছিলে। NDRF, SDRF, ফায়াৰ ব্ৰিগেডৰ মানুহ সকলোৱে চেষ্টা কৰিছে, যোৱাকালিও চেষ্টা কৰিছে, আজিও চেষ্টা কৰিছে ল'ৰাটোক বিচাৰি উলিয়াবৰ বাবে। মই আজি বাপেকক লগ কৰিবৰ বাবে বামুণী মৈদামলৈকে গৈছিলোঁ। বাপেকৰ লগত কথা বতৰা পাতিলোঁ, মাকৰ লগতো কথা বতৰা পাতিলোঁ আৰু বাপেকক এইটোৱে সান্তনা দিব চেষ্টা কৰিলোঁ যে অন্তত যিজন ল'ৰা এতিয়াও বাচি আছে তাৰ স্বাৰ্থত আপোনালোক ঘৰলৈকে যাওক, নিশাৰ আহাৰ গ্ৰহণ কৰক, খোৱা বোৱা কৰক আৰু ৰাতিপুৱা আকৌ চাৰ্চ অভিযান যেতিয়া আৰম্ভ হ'ব, উদ্ধাৰ অভিযান যেতিয়া আৰম্ভ হ'ব, তেতিয়া আপুনি আকৌ আহি আমাৰ উদ্ধাৰকাৰী দলটোৰ লগত সহযোগিতা কৰক। যোৱাকালি ৰাতিও দেউতাকজনে পগলাৰ দৰে ঘূৰি ফুৰিলে, ঘৰতো নগ'ল, ৰাতি খোৱা বোৱাও নকৰিলে
আজি মই সান্তনা দিয়াৰ পিছত ডিচিয়ে জনালে যে বাপেক আৰু মাক আজি ঘৰলৈ উভতি গৈছে। অহাকালি ৰাতিপুৱা ডেফিনেটলি তেওঁলোক আকৌ আহিব। আমিও উদ্ধাৰ অভিযান চলাই ৰাখিম যাতে আমি অবিনাশক বিচাৰি উলিয়াব পাৰোঁ। আপোনালোক সকলোৱে জানে যে আজি তিনিচুকীয়াত আৰু এটা অত্যন্ত দুখ লগা ঘটনা ঘটিলে। এজন একাদশ শ্ৰেণীত পঢ়া ছাত্ৰই স্কুলৰ অধ্যক্ষজনক চুৰিৰে হত্যা কৰিলে। ই এটা সঁচাকৈ মনত দুখ লগা ঘটনা আৰু আমাৰ অসমতো যে এনেকুৱা ঘটনা হ'ব পাৰে আমি ভাবিবই নোৱাৰোঁ। যি নহওক যিখিনি আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ম, কিন্তু এই ঘটনাটোৱে আমাৰ সকলোৰে মনত আজি শোকৰ ছাঁ পেলাই গ'ল। মই আশা কৰোঁ যে এনেকুৱা ঘটনা যাতে অসমত আৰু পুনৰাবৃত্তি নহয়। বানপানী, অবিনাশ, শিৱসাগৰৰ দুৰ্ঘটনা, তাৰ মাজত আজি অসমলৈ এটা ভাল খবৰ আহিলে। নেশ্যনেল মেডিকেল কাউন্সিলে, নেশ্যনেল মেডিকেল কমিশ্যনে তিনিচুকীয়া মেডিকেল কলেজখনক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে। তিনিচুকীয়া মেডিকেল কলেজখন আনুষ্ঠানিক স্বীকৃতি পোৱাৰ লগে লগে আমাৰ তিনিচুকীয়া মেডিকেল কলেজখন অসমৰ 13তম মেডিকেল কলেজ হ'ল। মোৰ আজিও মনত আছে 2006 চনত মই স্বাস্থ্যমন্ত্ৰীৰ প্ৰথম দায়িত্ব লৈছিলোঁ। সেই সময়ত অসমত মাত্ৰ 3খন মেডিকেল কলেজ আছিল, গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়। 2006ৰ পৰা 2024 যোৱা 18টা বছৰত অসমত আৰু নতুনকৈ 10খন মেডিকেল কলেজ হ'ল। তিনিচুকীয়া মেডিকেল কলেজৰ আজিৰ স্বীকৃতি মোৰ কাৰণেও এটা ডাঙৰ মাইলৰ খুঁটা যে স্বাস্থ্যমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক মোৰ কাৰ্যকালত অসমত 10খন মেডিকেল কলেজ নতুনকৈ আৰম্ভ হ'ল। মোৰ স্বদেশৰ বাবে, মোৰ স্বজাতিৰ বাবে এটা অৱদান থৈ যাব পাৰিলোঁ বা অৱদান থৈ যোৱাৰ যিটো প্ৰচেষ্টা তাত সাক্ষী হৈ থাকিব পাৰিলোঁ। আজিৰ এই দিনটোত তিনিচুকীয়া মেডিকেল কলেজখনৰ নিৰ্মাণ বা তাক সজাই পৰাই তোলাত যিসকলে সহায় কৰিলে, বিশেষকৈ মেডিকেল ফেটাৰ্নিটিৰ সকলোকে ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে আছোঁ। আমাৰ দিনটোৰ মিটিং বা বানপানী এই গোটেইবিলাকৰ ব্যস্ততাৰ পিছত কিছু সময় অফিচৰ যিমান নথি পত্ৰ আছে সেই কামখিনি কৰিব লাগিব। আপোনালোকক শুভৰাত্ৰি জনালোঁ। সকলো ভালে থাকক আৰু বিশেষকৈ সকলো শুবলৈ যাওঁতে বানপানীত যিসকল ক্ষতিগ্ৰস্ত হৈ আছে, ৰিলিফ কেম্পত আছে, তেওঁলোকৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিবৰ বাবে মই অনুৰোধ জনাম। কণমানি অবিনাশৰ আমি যাতে জীৱনতে বিচাৰি পাওঁ, কালি উদ্ধাৰ অভিযান চলিব, তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব। সকলোকে আকৌ এবাৰ ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।